ডি লাৰ্ণিং থি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ সৰল সুতৰ কেইটামান প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ এই প্ৰশ্নখিনিৰ পৰা অলপ হ'লেও সুবিধা হ'ব। এইখিনি প্ৰশ্ন মই মোৰ হোৱাটছআপ গ্ৰুপৰ পৰা লৈছিলোঁ আৰু গ্ৰুপটোত যিহেতু তেওঁলোকে আলোচনা কৰি আছিলে আৰু সেইখিনি প্ৰশ্ন মই কৰি দিছোঁ, কিন্তু কৰি দি ফটো দিয়াৰ লগতে মই ভিডিঅ'টোৰ যোগে এইখিনি প্ৰশ্নৰ উত্তৰ বুজাই দিছোঁ। আশা কৰোঁ এইখিনি প্ৰশ্নৰ পৰা আপোনালোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণেও সুবিধা হ'ব আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকে ভালকৈ এবাৰ চাই ল'ব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে সৰল সুতৰ কিমান বাৰ্ষিক সুতৰ হাৰত 4,200 টকাৰ পৰিমাণ 8 বছৰৰ ভিতৰত 6,216 টকা হ'ব। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মই যিহেতু আগতে আপোনালোকক দি থৈছোঁ আৰু এইখিনি প্ৰশ্ন এতিয়া আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে সুবিধা হ'ব। আৰু এইটো প্ৰশ্ন একদমেই ইজি হয় আৰু কেনেকৈ কৰিব, প্ৰথমতে আপুনি প্ৰশ্নটো সদায় গুৰুত্ব দি পঢ়িব যে প্ৰশ্নটো কি উলিয়াবলৈ দিছে আমাক। ইয়াত কৈছে যে সুতৰ হাৰ উলিয়াব দিছে, সেইটো আমি গম পাই গ'লোঁ। আৰু 8 বছৰৰ ভিতৰত কিমান বুলি কৈছে 4,200 টকাটো গৈ পিনি টোটেল সৰল সুত মিলাই পিনি কিমান হ'বগৈ 6,216 টকা হ'বগৈ। গতিকে এতিয়া সুতৰ হাৰ কিমান আছিলে সেইটো আমাক উলিয়াব লাগে। যিহেতু আমাক সৰল সুত কিমান হয়গৈ টোটেল সেইটো আমাক দি দিলে যে 6,216 টকা। সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে এই 6,216 টকাটো আমি মাইনাছ কৰিব লাগিব কাৰ লগত, সৰল সুত প্ৰথমতে কিমান দিয়া আছিলে, মানে সুত প্ৰথমে কিমান দিয়া আছে 4,200 টকা দিয়া আছে, এইটোৰ লগত আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। এতিয়া আমি এইটো মাইনাছ কৰি দিলে কিমান পাম সেইটো আমি কৰি চাই লওঁ। 2,016 টকা পালোঁ। এতিয়া আমি এইটো কেনেকৈ মানে কি কাৰণে মাইনাছ কৰিব লগা হ'ল সেইটো হয়তো বুজি পাইছে যে আমাক যিটো আমাৰ সুত আছিলে, সুত আৰু মূলধন দুইটাই লগ খুৱাই পিনি কিমান হয়গৈ বুলি ক'লে 6,216 টকা হয়গৈ। আৰু কিমান টকা আছিলে 4,200 টকা আছিলে 8 বছৰত। সেইকাৰণে এতিয়া আমাৰ সুতৰ হাৰ উলিয়াব দিছে। গতিকে সুতটো কিমান বাঢ়িছিলে সেইটো আমি প্ৰথমতে উলিয়াই লৈছোঁ। কিমান হৈছিলেগৈ 2,016 টকা হৈছিলেগৈ, মানে সেইটো আমি কি পাইছিলোঁ সুত পাইছিলোঁ। এতিয়া আমাক সুতৰ কিমান % সুত দিছিলে সেইটোতো আমাক উলিয়াই মানে সেইটো আমাক দিয়া নাছিলে। সেইকাৰণে কি কৰিব লাগিব, এতিয়া আমি কিমান % সুতৰ হাৰত ইমানখিনি টকা হৈছিলেগৈ সেইটো আমি এতিয়া চাব লাগিব। ফৰ্মুলাটো জানেই যে PRT ডিভাইডেড বাই 100। আগত কি আছে এমাউণ্টটো আছিলে বা ইয়াত এই ফৰ্মুলাটো প্ৰথমতে মই লিখি দিছোঁ যোগে PRT ডিভাইডেড বাই 100 এইটোৱে ফৰ্মুলা হয়। আৰু এতিয়া আমি কি কৰিম যে ইয়াত কিমান টকা আছিলে 2,016 টকা পাইছিলোঁ। গতিকে আমি 2,016 টকাটো লিখি ল'লোঁ। আৰু PRTটো কিমান আছিলে, কিমান আছিলে 4,200 টকা। আৰু সুতৰ হাৰ উলিয়াব দিছে, গতিকে এইটো আমাক উলিয়াব লাগিব। আৰু কিমান বছৰ বুলি কৈছে 8 বছৰ বুলি কৈছে। আৰু তলত কিমান থাকিব 100 থাকিব। এতিয়া আমি এইটো কি কৰিম, কটাকটি কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম। এতিয়া আমি এইটো কি কৰিম 0 কাটি ল'লোঁ। তাৰপিছত আমি চাম যে এইটো ইয়াৰে কোনোবা এটা সংখ্যা কটাকটি যাব নেকি সেইটো আমি চাই ল'ম। যে 42 আছে, 42 ইয়াত কিমান বাৰ যাব হৰণকৈ চাই ল'ব যে কিমান যাব 48 বাৰ যাব। এতিয়া আকৌ 8ৰে 48 কিমান বাৰ যাব, 8ৰে 48 কিমান বাৰ 6 বাৰ যাব। গতিকে আমি উত্তৰটো পাই গ'লোঁ যে এইফালে আছে কি আছে ইয়াতে লিখি দিছোঁ। এইফালে আমি কিমান পালোঁ 6 পালোঁ আৰু এইফালে কিমান থাকিলে R থাকিলে। গতিকে R মান কিমান আছিলে আমাক উলিয়াব দিছিলে, R মান কিমান হ'ল 6% হ'ব। এতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব 6%। এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। অপশ্যনটো দিয়া নাছিলে সেইকাৰণে মই অপশ্যনটো নিদিয়াকৈ কৰি দিছোঁ। বাকীখিনিতো দিয়া নাই, কিন্তু মই অপশ্যনকেইটা লিখি দিম। আৰু আপোনালোকে অপশ্যনটো দিয়া থাকিলে আপোনালোকে কৰিবলৈ সুবিধা পাব বা প্ৰেক্টিছ কৰিবৰ কাৰণে অলপ সুবিধা হ'ব। 2 নম্বৰ প্ৰশ্নটো হৈছে যে 15,000 টকাৰ কিমান বাৰ্ষিক সুতৰ হাৰত 3 বছৰৰ সৰল সুত 5,400 হ'ব। এইটো প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটোৰ সৈতে প্ৰায় একেই হয়, মাত্ৰ ইয়াত অকণমান সলনি কৰি দিছে। আৰু সেইটো ভালকৈ চাব যে প্ৰশ্নটোত আমাক কি উলিয়াব দিছে। প্ৰশ্নটোত কৈছে যে সৰল সুত মানে সুতৰ হাৰ উলিয়াব দিছে। সুতৰ হাৰ উলিয়াব দিছে প্ৰথমতো আমাক ঠিক সেইদৰে সুতৰ হাৰ উলিয়াবলৈ দিছিলে, ইয়াতো দিছে। কিন্তু ইয়াত এটা অলপ বেলেগকৈ দিছে যে ইয়াত দিছে যে মূলধন কিমান আছিলে 15,000 টকা আৰু সৰল সুত কিমান হয়গৈ যে 3 বছৰত 5,400 হয়গৈ। কিন্তু আমাক প্ৰথমটোত কি বুলি কৈছিলে, প্ৰথমটোত কৈছিলে যে সৰল সুত কিমান দিয়া আছিলে 4,200 টকা আছিলে। আৰু 8 বছৰৰ ভিতৰত মানে
সুদ আৰু মূলধন দুইটা লগ খাই পিনি কিমান হয়গৈ ৬,২১৬ টকা হয় সেইটোৱে অকল বেলেগকৈ দিছে সেইকাৰণে আমি কি কৰিছিলোঁ প্ৰথমতে আমি মাইনাছ কৰিছিলোঁ কিন্তু ইয়াত আমি মাইনাছ কৰিবলগীয়া নাই কিয়নো নাই যে আমাক সৰল সুদ কিমান বুলি কৈছে ৪,৫০০ বুলি কৈ দিলে আৰু মূলধন ১৫,০০০ আমাক অকল সুতৰ হাৰ উলিয়াব দিছে গতিকে আমি এইটো ডাইৰেক্ট পাতি দিলেই হ'ব যে PRT ডিভাইডেড বাই 100 এইটো ফৰ্মুলা আমি ইয়াৰ মতে পাতি দিলেই হৈ যাব আচলতে ফৰ্মুলাটো পাতিব নালাগে যিসকলৰ মনত আছে সেইসকলে এইটো ফৰ্মুলা পাতি সময় নষ্ট কৰিব নালাগে ডাইৰেক্ট আপোনালোকে প্ৰশ্নটো কৰিব পাৰে প্ৰশ্নটো উত্তৰ কৰিব পাৰে এতিয়া আমি প্ৰথমতে P মান কিমান দিয়া আছে P মান দিয়া আছে 15,000 আছে আৰু R মান আমাক উলিয়াবলৈ দিছে আৰু T কিমান দিয়া আছে T মানে হৈছে বছৰ কিমান বছৰ দিয়া আছে 3 বছৰ আৰু তলত 100 হ'ব সেইটো গম পাওঁ আৰু ইয়াত কি হ'ব আমাক যেহেতু সৰল সুদটো দি আছে সৰল সুদ কিমান আছে ৫,৪০০ দিয়া আছে প্ৰথমতে যেহেতু আমাৰ সৰল সুদটো কিমান আছিলে সেইটো আমাক দি দিয়া নাছিলে গোটেই মূলধনটো দি দিছিলে সেইকাৰণে আমি কি কৰিছিলোঁ সুদটো আমি উলিয়াই ল'লোঁ এইবাৰ আমাৰ মাইনাছ কৰিবলগীয়া নাই ডাইৰেক্ট আমি পাতি দিছোঁ যে ৫,৪০০ সুদ হয়গৈ 3 বছৰত এতিয়া আমাক কিমান পাৰ্চেণ্টকৈ দিছে সেইটোহে আমি উলিয়াব লাগে এতিয়া আমি 0 কাটি ল'লোঁ তাৰপিছত ইয়াত এটা 0 ইয়াত এটা 0 কাটি ল'লোঁ এতিয়া আমি চাম যে এইটো কটাকটি কৰিবলৈ পাৰিম নে নোৱাৰিম কোন যিটোৱে কৰিবলৈ সুবিধা হয় সেইটোতে কৰিব পাৰে 15,540ক বাৰ যায় আৰু 3ৰ বাৰ যায় গতিকে আমি প্ৰথমতে 3 কাটিম 3 কিমান 3 কাটিলে আমি কিমান পাম 180 পাম 3 যদি 54ক কাটো 180 পাম তাৰপিছত এতিয়া 108ক কিহেৰে কাটিম 15ৰে কাটিব 15ৰে 108 কিমান বাৰ যাব 12 বাৰ যাব গতিকে ইয়াত কিমান থাকিলে R থাকিলে 12 ইজুকেল কিমান পালোঁ R গতিকে কিমান পাৰ্চেণ্ট বুলি কৈছে 12% অপশ্যন নম্বৰ 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ 12% সুতৰ হাৰত কিমান হ'বগৈ 3 বছৰত ৫,৪০০ হ'বগৈ আৰু এইটো কটাকটি আপুনি 3 নকৈ প্ৰথমতে 15ৰে কৰিব পাৰে দুইফালৰ পৰা কাট খায় সেইকাৰণে মই প্ৰথমতে এইটোৰ পৰা কৰিলোঁ সেইকাৰণে উত্তৰ একেটাৰে ওলাব 15ৰে কাটিলেও প্ৰথমতে একেটা ওলাব আৰু 3ৰে কাটিলেও একেটাই ওলাব আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি 3 নম্বৰ প্ৰশ্নটো হৈছে যে 3,000 টকাত 12% সুতৰ হাৰত কিমান বছৰত 1,080 টকা হ'ব এইটো আমাক কি উলিয়াব দিছে যে ইয়াত কিমান বছৰ মানে কিমান বছৰত সুতটো বাঢ়িব সেইটো আমাক সুধিছে ইয়াত আমাক সুতৰ হাৰটো দি দিছে এইটো অলপ আগৰটোতকৈ অলপ বেলেগ হয় কিন্তু ফৰ্মুলা একেটাই হ'ব গতিকে একেটা ফৰ্মুলাই আমি ব্যৱহাৰ কৰি পিনি এইটো প্ৰশ্ন উত্তৰ উলিয়াব পাৰিম সৰল সুত একদমেই ইজি আহিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰেক্টিছ কৰি থাকিব আৰু ফৰ্মুলাটো এতিয়া মই পাতি নিদিওঁ আমি ডাইৰেক্ট পাতি দিম যে মূলধন কিমান আছে মূলধন আছে 3,000 টকা আৰু কিমান পাৰ্চেণ্ট বুলি কৈছে 12% বুলি কৈছে আৰু কিমান বছৰ সেইটো আমাক দি দিয়া নাই সেইটো আমাক উলিয়াবলৈ দিছে তলত কি হ'ব 100 হ'ব আৰু কিমান বছৰত 1,080 টকা হ'ব বুলি কৈছে 1,080 টকা হ'বলৈ হ'লে মানে কিমান বছৰ বুলি কৈছে সুতটো আমাক দি দিছে সেইকাৰণে আমি এইটো ইয়াত লিখি ল'ম 1,080 টকা এতিয়া আমি কি কৰিম 0 কাটি ল'লোঁ আৰু ইয়াতো এটা 0 ইয়াতো এটা 0 কাটি ল'লোঁ এতিয়া আমি এইটো কাটিবলৈ বা সৰু কৰিবলৈ পাৰিম নেকি হৰণ পূৰণ যি আছে কৰি চাম এতিয়া আমি কি কৰিম 12 108ক বাৰ যাব সেইটো আমি জানোৱেই যে 9 108 আকৌ 3 9ক যাব সেইটো আমি জানো 3 9 কিমান বাৰ যাব 3 বাৰ যাব গতিকে এইফালে কিমান পালোঁ 3 আৰু এইফালে কি থাকিলে t গতিকে আমাক প্ৰশ্নত কি বুলি কৈছে যে কিমান বছৰত 1,080 টকা হ'ব কিমান বছৰত হ'বগৈ 3 বছৰত গতিকে এনসাৰ কি হ'ব 3 years এইটো হৈছে ইয়াৰ এনসাৰ একেবাৰে সহজ দেখিলে এইটো কৰোঁতে আপোনাৰ বেছি টাইম সময় নালাগে দেখাত কিন্তু টান যেন লাগে যদি আপুনি কৰা পদ্ধতিটো জানে তেনেহলে আপোনাৰ খুব কম সময়ৰ ভিতৰতে আপুনি ইয়াৰ উত্তৰ উলিয়াবলৈ পাৰিব 4 নম্বৰ প্ৰশ্নটো হৈছে যে 2500 টকাত 5% সুতৰ হাৰত 219 দিনত সৰল সুত কিমান এইটো প্ৰশ্নটো আমি কেনেকৈ কৰিম ইয়াত আমাক কি দিয়া আছে দিনত দিয়া আছে যে 219 দিনত কিমান হ'বগৈ
যদি দিন থাকে তেতিয়া কেনেকৈ প্ৰশ্নটো কৰে এইটো প্ৰশ্ন মই আগতে দি থোৱা আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু যিসকলে চোৱা নাই আগৰ ভিডিঅ'বিলাক চাই ল'ব তেতিয়া ধুনীয়াকৈ বুজি পাব আৰু এইটো প্ৰশ্ন এতিয়া আমি কিমান কম সময়ৰ ভিতৰতে কৰিম তাকে দেখাম আৰু আপোনালোকে প্ৰথমতে নিজে এবাৰ প্ৰেক্টিছ কৰি চাওক বা নিজে এবাৰ চাওক যে কিমান কম সময়ৰ ভিতৰত আপুনি প্ৰশ্নটো উত্তৰ উলিয়াবলৈ পাৰিছে শুদ্ধ উত্তৰটো সেইটো আপুনি প্ৰথমতে নিজকে এবাৰ টেষ্ট কৰি চাওক তাৰপিছত এইটো প্ৰশ্ন চাব ইয়াত কি কৈছে যে 2500 টকাত আমি ডাইৰেক্ট পাতি দিম ফৰ্মুলাটো পাতি নাথাকোঁ ফৰ্মুলা একেটাই হ'ব সেইটো বাৰে বাৰে লিখি নাথাকোঁ আৰু মূলধন কিমান বুলি কৈছে 2500 টকা গতিকে 2500 বুলি কৈছে কিমান পাৰ্চেণ্ট 5% সুতৰ হাৰত আৰু কিমান বছৰ বুলি দিয়া নাই ইয়াত আমাক কি দিছে দিন দিছে দিন দিয়াৰ লগে লগে আমি কি লিখিম 219 দিন দিছিলে আৰু 219 দিন যদি দিনত দিয়া থাকে তেতিয়াহ'লে কি লিখিব লাগিব 365 লিখিব কাৰণ 365 দিনে এক বছৰ হয় কিন্তু আমাক যেটো দিনত দিলে বছৰত দিয়া নাই কাৰণ আমি কিমান দিন হয় সেইটো আমি লিখি লৈছো আৰু ইয়াত কি থাকিব 100 থাকিব এতিয়া আমি কি কৰিম এটা ডাইৰেক্ট কাটি দিব পাৰিম আৰু এটা চাম যে ইয়াতে আমি কেনেকৈ সৰু কৰিম বা কেনেকৈ কটাকটি কৰিম সেইটো চাম পাছে 365ক কটাকটি যাব সেইটো আমি প্ৰথমতে কাটি লম যে 5 3 গুণ 15 আৰু ইয়াত এইটো কেনেকৈ কৰিব মই দেখাই দিছো এতিয়া কি হ'ব পাছে 365 বাৰ যাব কিন্তু কেনেকৈ বাৰ যাব কাখতে আপুনি হৰণ নকৰাকৈ কেনেকৈ সাইডতে কৰিব হেতু মই অলপ শিকাই দিছো এতিয়া আমি পাছে কিমানক যাব 365ক হৰণ কৰোঁতে আপোনাৰ হয়তো অলপ টাইম যাবগৈ পাৰে তাতকৈ আপুনি এটা শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰে প্ৰতিটো ক্ষেত্ৰত নোৱাৰিলেও কিছুমান এনেকুৱা মিলি থকা বিলাকৰ অলপ পাৰিব আৰু এটো কি কৰিম যে পাছে 7 5 গুণ কিমান 35 হাতে পাছত কিমান বাজাব 35 বাৰ যাব ইয়াত থাকিলে ইয়াত এই দুটাত কিমান আছে 36 আছে গতিকে ইয়াত কিমান থাকি গল এক এটা থাকি গল একটো আমি ইয়াৰ লগত লগ খাই ললো এক থাকিলে মানে কিমান থাকিলে এটো লগত যদি লগ খাই লম 15 হ'ব মানে ইয়াত এক এটা আছে মানে ইয়া আগত লগ খাই লয় না ইয়া আগত এক এটা আছে আৰু এটো 5 আছে এনেকৈ আমি ধৰি লম 15 হ'ল আকৌ 5 3 15 কিমান বাজাব 3 বাজাব এটো আমি কাটি দিলো মানে 5 73 লগত যদি পূৰণ কৰি দিম তেতিয়াহলে আমি 365 পাম তাৰপিছত এতিয়া আকৌ আৰু সৰু কৰিব লাগিব গতিকে এতিয়া কি কৰিম যে হাতে 219ক এতিয়া কি কৰিব লাগিব 73 219ক কটাকটি কৰিব লাগে 7 3 গুণ 21 এটো জানোই গতিকে হাতে 21ক কাট খাই আছে 7 3 গুণ 21 তাৰপিছত 3 থাকিলে 3 ন কিমান বাজাব 3 বাজাব গতিকে এটো কিমান বাৰ যাব বুলি গম পালে আমি 3 যাব 3 3 গুণ 9 আৰু এতিয়া থাকিলেগে কিমান 25 * 3 আৰু এই দুটা যদি আমি পূৰণ কৰিম তেতিয়াহলে আমি কিমান পাম 75 পাম গতিকে 75 অপচনত আছে নে 2 নম্বৰত আছে 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ দেখিলে কিমান সহজ কিমান কম সময়ৰ ভিতৰত কৰিব পাৰে আৰু এটা 5 নম্বৰ প্ৰশ্নটোত কি কৈছে 4000 টকা 12% সুতৰ হাৰত 18 মাহৰ সৰল সুত 18 মাহৰ সৰল সুত উলিয়াব দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দি থোৱা আছে আৰু এটো এতিয়া কি কৰিব যেতিয়া মাহত থাকিব তেতিয়াহলে আমি এটো কেনে কৰি উলিয়াম ইয়াত যেটা আমাৰ সুতটো উলিয়াব দিছে অকল সুতটো যদি উলিয়াবলৈ অকল সুতটো কিমান হ'ব এটো চাম ডাইৰেক্ট পাতি লম আমি কিমান হ'ব মূলধন কিমান আছিল 4000 টকা 12% সুতৰ হাৰত দিনটো নাই ইয়াত কি দিয়া আছে মাহ দিয়া আছে গতিকে মাহ দিয়া থাকিলে আমি কি কৰিম 18 টো লিখি ললো আৰু মাহ যেতিয়া থাকিব তেতিয়া তলত কি হ'ব 12 বহিব মানে দিন থাকিলে মানে যেনেকৈ 365 দিন হয় বা বছৰ থাকিলে তলত একো নিলিখিলেও হয় কিন্তু মাহ থাকিলে মানে কি কৰিব লাগিব তলত 12 লিখিব লাগিব 12 মানে কি কাৰণে লিখিব লগা হয় যে 12 মাহে এক বছৰ গতিকে এটো মাহৰ হিয়ত উলিয়াব দিয়া লগে লগে আমি তলত 12 লিখিব লাগিব আৰু সাইডত 100 টো থাকিবই 100 * 12 এতিয়া আমি কি কৰিম এটো কটাকটি কৰি দিম 0 0 কাট খালে তাৰ পিছত 12 12 কাট খাই গল আৰু থাকিলেগৈ কিমান 40 * 18 আৰু এই দুটা যদি আমি পূৰণ কৰি দিম তেতিয়াহলে আমি কিমান পাম 270 কিমান পাম 720 পাম গতিকে অপচন নাম্বাৰ কোনটো 4 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ দেখিলে কিমান সহজ বেছি টাইম নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰোঁতে 6 নম্বৰ প্ৰশ্নটো হৈছে যে 8000 টকাৰ 8% সুতৰ হাৰত 3.5 বছৰত সৰল সুত কিমান বুলি কৈছে
এইটো আমি হাফকৈ থাকিলে বা এনেকৈ যেতিয়া ভগ্নাংশ থাকে তেতিয়া আমি ভয় কৰোঁ যে এইটো কেনেকৈ কৰিম, কিন্তু ইয়াৰো একদম সহজ উপায় আছে, কেনেকৈ কৰি মই দেখাই দিছোঁ। আৰু ইয়াত এইটো 3.5 মানে আমি গম পাই গ'লোঁ যে 3.5 বছৰ কথা কৈছে। গতিকে আমি যেনেকৈ আগতে কৰোঁ তেনেকৈ একেটা ফৰ্মুলা ব্যৱহাৰ কৰি চাম যে মূলধন কিমান আছে, 8,000 টকা আছে, আৰু কিমান সুতৰ হাৰ কিমান বুলি কৈছে, 8% বুলি কৈছে, আৰু কিমান বছৰ সেইটো আমাক এনেকৈ দিয়াৰ কাৰণে আমি অলপ টাইম ৰৈ দিছোঁ। আৰু তলত কি হ'ব, 100 হ'ব। 3 1/2 3 × 1/2 বুলি এনেকৈ আছে, মানে এইটো 3.5 বছৰ আমি গম পাই গ'লোঁ। কিন্তু আমি 3.5 বছৰটো এইটো কেনেকৈ লিখিব পাৰোঁ, 3.5 বুলি লিখিম। এই 5টো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে সেইটো মই দেখাই দিছোঁ যে এই হাফটো আমি কি কৰিছোঁ, আমি 5 লিখি দিছোঁ, 0.5 লিখিছোঁ। 0.5টো কেনেকৈ লিখিলোঁ, যদি আমি 1ক যদি আমি 2ৰে হৰণ কৰোঁ, এতিয়া চাব দশমিকলৈ নিবলৈ হ'লে কেনেকৈ কৰিব লাগিব। ইয়াত দশমিক বহিব, দশমিক বহাৰ লগে লগে ইয়াত 0 আহি গ'ল, আৰু 2য়ে 10ক কিমান বাৰ যাব, 5 বাৰ যাব। গতিকে এইটো হৈ গ'ল 0.5 হ'ল। গতিকে 3.5 মানে 3.5 বছৰ, এইটো আমি এনেকৈ উলিয়াই ল'লোঁ। এতিয়া আমাৰ কি হ'ব, 0 কাটি ল'লোঁ প্ৰথমতে, আৰু ওপৰত কিমান থাকিলে, 80 থাকিলে, ইনটু 8 ইনটু 3.5। এতিয়া আমি কি কৰিম, এই দুটা যদি পূৰণ কৰি দিওঁ কিমান হ'ব, 640 ইনটু 3.5। আৰু এই দুটা যদি আমি এতিয়া পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাই যাম, এইটো পূৰণ কৰিলে আমি পাই যাম 2240। আৰু এইটো জানে যে দশমিকত কেনেকৈ পূৰণ কৰিব লাগে, সেইটো সকলোৱে জানে। এইটো ইমান দীঘলীয়াকৈ নাপাতিলেও হয়, কিন্তু মই অলপ কৰি যাওঁতে দীঘলীয়া হৈ গ'ল। কিন্তু এই লাইনটো নাপাতিলেও হয়, ডাইৰেক্ট এইটো লাইনতে পাতি ইয়াৰ উত্তৰটো উলিয়াব পাৰে। তাৰপিছত এইটো 2,240 টকা। এইটো আমি ক'ত কি পালোঁ, মানে 8,000 টকা 8% যেতিয়া সুতকৈ দিছোঁ, 3.5 বছৰত সুত কিমান পাম, সুত পামগৈ যে 2,240 টকা পাম। সুতটো হ'ব 2,240 টকা। আমি টোটেল মানে গোটেই পইচাটো আমি কিমান টকা ঘূৰাই পাম, সেইটো যদি আমাক সোধে তেতিয়া অপশ্যনত কোনটো থাকে সেইটোকে আপুনি লিখিব। তেতিয়া কি কৰিব লাগিব, এই 8,000টোৰ লগত এই মূলধন যি 8,000 আছে, এই 8,000টোৰ লগত কি কৰিব লাগিব, এই 2,240 টকাটো আমি যোগ কৰি দিব লাগিব। এই যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, এই দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 10,240 শুদ্ধ। এইটো শুদ্ধ উত্তৰ আৰু এইটো শুদ্ধ উত্তৰ। এইটো হৈছে কি, সৰল সুত কিমান, সুতটো কিমান পাইছোঁ আমি, এই 8,000 টকা 8% সুতৰ হাৰত 3.5 বছৰ আমি সুত পাইছোঁ 2,240 টকা। আৰু কিমান টকা সুত দিছিলোঁ, 8,000 টকা দিছিলোঁ। আৰু এই 8,000 টকা সুত, 8,000 টকাত 2,240 টকা পালোঁ। আৰু এই দুইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমি গোটেই মূলধনটো পাই যাম। মূলধন কিমান হ'লগৈ, 10,240 টকা হৈছে। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যনত এইটো থাকিলে এইটো লিখিব, এইটো থাকিলে এইটো লিখিব। যদি সুত কিমান বুলি সোধে তেতিয়া এইটো লিখিব, আৰু যদি গোটেই মূলধনটো কিমান হয়গৈ তেতিয়া আপুনি এইটো লিখিব লাগিব। আগৰ প্ৰশ্নটো সেই ঠিক একেই হয়। 5 নম্বৰ প্ৰশ্নটো যদি সুতটো উলিয়াব দিয়ে তেতিয়াহ'লে সুতটো লিখিব, আৰু যদি গোটেই মূলধনটো লিখিব দিয়ে, মূলধন কিমান হ'ব ইমান, এইটো এনেকৈ আপুনি যোগ কৰি দিলে আপুনি আপোনাৰ শুদ্ধ উত্তৰটো পাই যাব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।